My dear students, welcome to your dear teacher channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰিপৰ্ট ৰাইটিংৰ বিষয়ে ডিটেইলছত বুজিম। তোমালোকে জাস্ট 10-15 মিনিট সময় দিয়া ৰিপৰ্ট ৰাইটিংৰ সকলো কনফিউজন দূৰ কৰি লোৱা। ৰিপৰ্ট ৰাইটিং ইয়াৰ অৰ্থ কি, ইয়াৰ টাইপছ কি, ইয়াৰ ৰুলছ কি, আমি গোটেইখিনি তথ্য ইয়াত আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো, এনেকুৱা গোটেইখিনি তথ্য আমি আজি ডিটেইলছত বুজিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৰিপৰ্ট মানে কি? ৰিপৰ্ট হৈছে এটা তথ্য ভিত্তিক ঘটনা লিখনি, য'ত নেকি কোনো এটা সমস্যা, অনুষ্ঠান ইত্যাদিৰ ওপৰত আধাৰিত হয়। তাৰ মানে কোনো এটা ইভেন্ট পতা হৈছে কৰবাত, কোনো এটা সমস্যা হৈছে কৰবাত, বুজি পাইছানে? কোনো এটা ঘটনা, এনেকুৱা ঘটনাবিলাকৰ ওপৰত ভিত্তি কৰি আমি ৰিপৰ্টটো লিখিব লাগে। প্ৰতিবেদন বুলি কোৱা হয় অসমীয়াত। তো বলা আমি এই ৰিপৰ্টৰ বিষয়ে আজি গোটেই তথ্য ভালদৰে বুজি লওঁ। সেইকাৰণে সকলোৱে ভিডিঅ'টোৱে একদম শেষলৈকে চোৱা। যদি ৰিপৰ্ট ৰাইটিংৰ এই 5 নম্বৰ তোমালোকে নিজৰ কৰাৰ আশা আছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চোৱা। মই ভাবো তোমালোকে এই 5 নম্বৰ 100% পাবা যদি ভিডিঅ'টো শেষলৈকে চোৱা। বুজি পাইছা? কাৰণ একদম ইয়াৰ তথ্য গোটেই ডিটেইলছত আজি আমি ইয়াত আলোচনা কৰিম আৰু পইণ্ট ৱাইজ আলোচনা কৰিম। প্ৰথম কথা, ৰিপৰ্ট ৰাইটিং আমি যেতিয়া ৰিপৰ্ট লিখোতে আমি কি কথা আমাৰ মনত ৰাখিব লাগিব? আমি ৰিপৰ্টটো লিখিবলৈ গ'লে আমাৰ কি কথা মনত ৰাখিব লাগিব, সেইটো প্ৰথম কথা। 1 নম্বৰ, আমি ইয়াৰ ফৰ্মেট জানিব লাগিব। ৰিপৰ্ট ৰাইটিংৰ আমি ফৰ্মেট জানা থাকিব লাগিব। 2 নম্বৰ, আমি এই ৰিপৰ্ট বিলাক সদায় পেৰাগ্ৰাফত লিখিব লাগে, মানে অনুচ্ছেদ আকাৰত লিখিব লাগে। বুজি পাইছা? 2টা বা 3টা পেৰাগ্ৰাফৰ ভিতৰত আমি ৰিপৰ্টটো লিখিব লাগে। 3 নম্বৰ, ইয়াত আমি ভোকাবুলাৰী ইউজ কৰিব লাগে। নতুন শব্দ, কুৱেশ্যনত দিয়া ভোকাবুলাৰী আমি ইউজ কৰিব নালাগে, তেতিয়া ভাল নালাগে। অলপ নতুন 2-এটা ভোকাবুলাৰী আমি কি কৰিম? ইউজ কৰিম ৰিপৰ্ট ৰাইটিংত। আৰু ৰিপৰ্ট বিলাক সদায় আমি পেছিভ ভইচত লিখিম। তোমালোকে বুজি পাইছা নে নাই? কাৰণ অৰ্থৰ সলনি নোহোৱাকৈ সেইটো আমি পেছিভ আকাৰত লিখিব লাগিব। একদম সিম্পল, পাষ্ট টেন্সত লিখিব লাগে কথাখিনি, সদায় পাষ্ট টেন্সত লিখিব লাগিব। তাৰ মানে এইকেইটা হৈছে ৰিপৰ্ট লিখাৰ সময়ত আমি মনত ৰাখিবলগীয়া কথা। এইকেইটা কথা যদি আমি মনত ৰাখো, তেতিয়াহ'লে আমাৰ কি হ'ব? ৰিপৰ্টটোত কোনো ধৰণৰ ভুল নহ'ব। ডিয়াৰ ষ্টুডেণ্টছ, ৰিপৰ্ট লিখাৰ মেইন হাতিয়াৰটো, আমি মেইন ৰুল বিলাক মনত ৰাখিব লাগিব। এতিয়া চোৱা, আমি ৰিপৰ্ট ৰাইটিংৰ মূল ৰুলছ আমি আলোচনা কৰিম। ৰিপৰ্ট লিখোতে সদায় আমি কি কৰিব লাগিব? ৰিপৰ্ট লিখাৰ আগত আমি সদায় মনত ৰাখিব লাগিব যে ৰিপৰ্ট লিখিবলৈ গ'লে সেই প্ৰশ্নটো যে দিয়া থাকিব আমাক পৰীক্ষাত, সেই প্ৰশ্নটো পঢ়ি তাৰ পৰা আমি এটা সৰুকে মানে চমুকৈ উপযুক্ত সেই ঘটনাটোৰ ওপৰত ভিত্তি কৰি এটা উপযুক্ত আৰু চমু কি কৰিব লাগিব? আমি হেডলাইন বা টাইটেল লিখিব লাগিব। কি কৰিব লাগিব? প্ৰথমে আমাৰ কি থাকিব? হেডলাইন থাকিব বা টাইটেল থাকিব, আৰু সেইটো সেই ঘটনাটোৰ ওপৰত কি হ'ব? উপযুক্ত হ'ব লাগিব আৰু চমু হ'ব লাগিব। প্ৰথম কথা এইটো। এইখিনি আমি জানি আছো, তাৰপিছত আমি ফৰ্মেটটো ধুনীয়াকে বনাম। এইখিনি আমি জানিব লাগিব। প্ৰথমে আমাৰ কি বহিব? প্ৰথমে আমাৰ হেডলাইন বা টাইটেল বহিব। সেইটো কি হ'ব? ঘটনাটোৰ ওপৰত এটা উপযুক্ত আৰু চমু শিৰোনাম দিব লাগে। তাৰমানে চমুকে দিব লাগিব, যেনে ফ্লাড এফেক্টছ ভিলেজেছ ইন আছাম। এনেকুৱা এটা প্ৰশ্ন দিছে য'ত নেকি বানপানীৰ কাৰণে অসমত বহুত ক্ষতিগ্ৰস্ত হৈছে, তাৰ ওপৰত আমি এটা হেডলাইন বনাইছো যে ফ্লাড এফেক্টছ ভিলেজেছ ইন আছাম, যে অসমত বানপানীৰ ফলত কি হৈছে? গাঁওবোৰৰ ক্ষতি হৈছে। তো এনেকুৱা ইয়াৰ ওপৰত ভিত্তি কৰি ঘটনাটো আৰম্ভ হ'ব। এইটো আমাৰ প্ৰথম কাম গ'ল। প্ৰথম কাম কি কৰিব লাগিব? আমি টাইটেল দিব লাগিব বা হেডলাইন দিব লাগিব, ঠিক আছে? 2 নম্বৰ কাম আমাৰ দিব লাগিব বাইলাইন বুলি কোৱা হয়। তাৰ মানে শিৰোনামটোৰ তলত, টাইটেলটোৰ তলত ৰিপৰ্টটো কোনে লিখি আছে, বাই নেম, তাৰমানে তোমাৰ নাম দি দিবা।
বা পৰীক্ষাত প্ৰশ্নত যি নাম থাকিব যদি কোনো প্ৰশ্ন নাম দি দিয়ে যে অমুকে লিখিছে ৰিপৰ্টটো ল'ৰা বা ছোৱালীৰ সেই নামটো দি দিবা যেনে এনেকৈ দিবা বাই লাইনটো কেনেকৈ দিবা বাই মোৰ নামটো দি দিও ৰশিদুল আলম ক্লাস 9 বাস বাই লাইন দি দিলা বাই দি তোমার নামটো দি দিলা ক্লাস 9 10 যি কোনো তোমার ক্লাস সেইটো দি দিবা এইটো কয় বাই লাইন মানে কোড বহিব হেতু প্যাটার্ন আমি বনাম আমি এতিয়া জাস্ট বুজি আছো কোনটোৰ পিছত কি আহিব প্ৰথম আহিব টাইটেল তাৰ পিছত আহিব বাই লাইনত কি আহিব বাই দি তোমাৰ নাম লিখি দিবা নেম অফ ষ্টুডেন্ট অর যদি কোনো নাম থাকে প্ৰশ্নত দিয়া তেতিয়া হলে সেই নামটো বহাই দিবা থার্ড কাম হৈছে আমাৰ আহিব ডেট এন্ড প্লেস মানে ঘটনাটো কোড ঘটিছে কেতিয়া ঘটিছে বুজি পাইছা ডেট এন্ড প্লেস ইয়াত তোমালোকে কি কৰিবা এনেকৈ লিখি দিলে হ'ব যে উদাহৰণ স্বৰূপে গুৱাহাটী 10 জুলাই 2025 এটা ডেট লিখি দিলো আৰু তাত মানে তোমালোকে যত ঘটনাটো হৈছে সেই ঘটনাৰ জায়গাটো লিখি দিবা মই গুৱাহাটী এনে এক্সাম্পল হিচাপে লিখিছো ঘটনাটো যত হৈছে ইভেন্টটো যত হৈছে ক্ষতি যত হৈছে সমস্যাটো যত হৈছে সেই ঠাইৰ নামটো লিখি দিবা আৰু ডেটটো লিখি দিবা এইটো হৈছে আমাৰ তৃতীয় কাম ঠিক আছে ভালকে মনোযোগ দি আছে না নাই পইণ্ট বিলাক ধুনিয়াকে বুজি লোৱা কাৰণ বুজি নললে তুমি মুখস্থ কৰি ৰিপৰ্ট বিলাক লিখিব নোৱাৰিবা যেটো প্যাটার্ন দি আছো যেটো সিস্টেম দি আছো যদি এইটো যদি খালি ভালকে বুজি লোৱা আৰু ইয়াত যদি অলপ মেহনত কৰা সময় দিয়া মই ভাবো তোমালোকৰ আৰু প্ৰবলেম নাথাকে 5 নম্বৰ একদম ইজি হৈ যাব সাবাসন আমি কৰিম নহয় এতিয়া সোৱা 4 নম্বৰ পইণ্ট ইন্ট্ৰোডাকশন যেটো আমি দিম আমাৰ এটা স্টেপ গৈ আছে কিন্তু প্ৰথমে আমি কি লিখিম টাইটেল লিখিম হেডলাইন লিখিম তাৰ পিছত হেইটোৰ তলত আমি কি লিখিব লাগিব বাই লাইন মানে বাই দি কোনে ৰিপৰ্টটো লিখি আছে সেই তুমি নেম অফ ষ্টুডেন্ট লিখি দিলি হৈ গল মানে ছাত্ৰৰ নাম প্ৰশ্নত দিয়া বা তোমাৰ নাম লিখি দিবা ক্লাস লিখি দিবা ঠিক আছে বাস এইটোৱে বুজি পাইছা নাই এতিয়া তাৰ পিছত আহিব কি আমাৰ ইন্ট্ৰোডাকশন কি আহিব ইন্ট্ৰোডাকশন এইটো আমি কি কৰিব লাগে ঘটনাটোৰ মুখ্য বিষয় কি মানে মুখ্য বিষয় কি কিহৰ ওপৰত ঘটনাটো আধাৰিত সেই বিষয়টো আমি কি কৰিব লাগে প্ৰথম শাৰীত প্যাৰাগ্ৰাফত উল্লেখ কৰিব লাগে তাৰ মানে আমাৰ প্ৰশ্নত যে দিয়া আছে সেই প্ৰশ্ন মতে আমাক কি সুধিছে বা কি ঘটনাটো দি আছে সেই ঘটনাটোৰ ওপৰত ভিত্তি কৰি আমি এটা কি কৰিব লাগে ইন্ট্ৰোডাকশন লিখিব লাগে প্ৰথম প্যাৰাগ্ৰাফটো প্ৰথম আৰম্ভণি আৰু তাত কি থাকিব একদম ইজি কৰি দিম তোমালোকক কোনো টেনচন নলবা তাত কি থাকিব প্ৰথমে কি বহাবা তাৰ পিছত কি থাকিব তাৰ পিছত কি থাকিব তাৰ পিছত কি থাকিব স্টেপ বাই স্টেপ সেই ইন্ট্ৰোডাকশনত এইখিনি কথা সোমাব লাগিব প্ৰথম কথা হোৱাট তাৰ মানে কি ঘটনা হৈছে কি সমস্যা হৈছে কি অনুষ্ঠান হৈছে সেই অনুষ্ঠানটো নাম আহিব লাগিব তাত প্ৰথম কি আহিব লাগিব কি ঘটনা ঘটিছে কি সমস্যা হৈছে কি ইভেন্ট হৈছে হেতু নাম আহিব লাগিব when কেতিয়া হৈছে টাইম টু লাগিব ডেট টু লাগিব তাৰ মানে আমি প্ৰথমে আমি ইভেন্টৰ নাম লিখিম তাৰ পিছত আমি ডেট লিখিম টাইম লিখিম বুজি পাইছা নাই where কোত হৈছে কোন জায়গাটোত হৈছে সেই জায়গাটোৰ নাম লিখিম স্টেপ বাই স্টেপ ইন্ট্ৰোডাকশন এখিনি ঘুমাব প্ৰথম ইভেন্টৰ নাম তাৰ পিছত ডেট এন্ড প্লেস ডেট এন্ড টাইম তাৰ পিছত আহিব প্লেস তাৰ মানে কোত হৈছে ঘটনাটো তাৰ পিছত হু মানে এই ঘটনাটোত কোনে কোনে জড়িত আছে কোন ক্ষতিগ্ৰস্ত হৈছে বা কোনে পাৰ্টিসিপেট কৰিছে সেইটোৰ আমাৰ এটা নামটো উল্লেখ কৰি দিব লাগিব হু কোন তাত আছে বুজি পাইছা নাই তাৰ পিছত হোৱাট হ্যাপেন্ড তাত কি ঘটনা ঘটিছে বুজি পাইছা নাই কি কাৰ্যসূচী তাত হৈছে কি ক্ষতিগ্ৰস্ত তাত হৈছে যদি কোনো এক্সিডেন্ট হয় কিবা সমস্যা হয় তেতিয়াহলে তো তাত কি হ'ব প্ৰবলেমছ হ'ব না তো কি প্ৰবলেমছ কি ইভেন্ট কাৰ্যকলাপ তাত হৈছে সেইখিনি আমি লিখিব লাগে ইন্ট্ৰোডাকশনত একদম শৰ্ট কে চিন্তা নকৰিবা মই
ফৰমেট বনাই দিম, টেনশ্যন নলবা, জাষ্ট লাইন কেইটা মনত ৰাখিবা, কাফি হৈ যাব। এতিয়া যিখিনি কথা পাতিছো মনত আছেনে? প্ৰথম হেডলাইন, তাৰপিছত বাইলাইন, তাৰপিছত আহিছে ইন্ট্ৰোডাকশ্যন। ইন্ট্ৰোডাকশ্যনৰ পিছত আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো হৈছে মেইন বডি। মেইন বডি তাৰমানে সেই ঘটনাটোক আমি আলোচনা কৰিব লাগে দুটা বা তিনিটা পেৰেগ্ৰাফত, চমুকৈ একদম। ডেছক্ৰাইব দ্য ইভেন্ট অৰ টপিক, যিটো ইভেন্ট পতা হৈছে, কিবা এটা কাৰ্যসূচী লোৱা হৈছে, প্ৰগ্ৰেম পতা হৈছে, বুজি পাইছা নাই? আমাৰ স্কুল কলেজত NGOৰ দ্বাৰা এনেকুৱা বহুত ইভেন্ট পতা হয়। তেনেকুৱা কিবা ইভেন্ট কোনো এটা টপিক আছে, আমাক দিছে, সেই টপিকটোৰ বিষয়ে আমি কি কৰিব লাগে? দুইটা বা তিনিটা পেৰেগ্ৰাফৰ ভিতৰত পৰ্যায়ক্ৰমে পইণ্ট আকাৰত আলোচনা কৰিব লাগে। তাৰমানে কোনটোৰ পিছত কি ঘটনা হৈছে, কোনটোৰ পিছত কি কাৰ্যসূচী লোৱা হৈছে, ষ্টেপ বাই ষ্টেপ আমি চমুকৈ লিখিব লাগিব। তাত কি কি সোমাব কথাবিলাকত? ইয়াত যে আমি পইণ্ট আকাৰে পৰ্যায় আকাৰে যে কথা পাতিম, আলোচনা কৰিম, তাত আমাৰ কি কি সোমাব বুজি পাইছা নাই? হু পাৰ্টিচিপেটেড, তাৰমানে সেই ইভেন্টটোত কোন অংশগ্ৰহণ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা, যিকোনো ইভেন্ট যদি পাতা, যিকোনো কাৰ্যসূচী যদি আমি প্ৰগ্ৰেম পাতো, তেতিয়াহ'লে সদায় ৰিপৰ্ট ৰাইটিঙৰ ক্ষেত্ৰত তোমালোকে কোনোবা এটা ইনভাইটেড গেষ্ট, কোনো এজন গেষ্ট মাতিব লাগে। তাত বিশেষ বা বিশিষ্ট কি কৰিব লাগে? অতিথিক আমন্ত্ৰণ কৰিব লাগে, বুজি পাইছা নাই? তো গেষ্ট কোনোবা এজন মাতি দিলেই হৈ গ'ল, কোনো এজন গেষ্টৰ নাম উল্লেখ কৰি দিবা সেই বিষয়টোৰ লগত ৰিলেট কৰি, বুজি পাইছা নাই? এতিয়া যদি ধৰি লোৱা এটা পৰিৱেশ দিৱসৰ উপলক্ষে যদি এটা প্ৰগ্ৰেম পতা হৈছে, তাত আমিতো পৰিৱেশৰ ৰিলেট কৰিয়েই কোনোবা এজনক মাতিব লাগিব, বুজি পাইছা নাই? যদি কোনো এনুৱেল স্পৰ্টছৰ লগত যদি আমি এনুৱেল স্পৰ্টছ ডে পাতিছো স্কুলত, তেতিয়াহ'লে তাততো স্পৰ্টছৰ লগত ৰিলেট থকা কোনো এজন ব্যক্তিক মাতিব লাগিব। এনেকুৱা তো তাত এজন স্পেচিয়েল গেষ্ট মাতি দিবা, বাছ এইটো কথা মনত ৰাখিবা, তেওঁ পাৰ্টিচিপেট কৰিব। ইয়াত হোৱাট এক্টিভিটিজ টুক প্লেচ, কি কি কাৰ্যকলাপ তাত লোৱা হৈছে, সেইখিনি কথা ষ্টেপ বাই ষ্টেপ লিখিবা। ছেকেণ্ড পেৰেগ্ৰাফ ৱাইজত সৰুকে, ইমান লম্বা নহয়, একদম সৰু, চাবাচোন। স্পিচেছ, সেই ইনভাইটেড গেষ্ট আৰু তাত থকা বিশেষ অতিথিসকল, বিশেষ ব্যক্তিসকলে কি কি মন্তব্য দিছে, সেই মন্তব্য শ্বৰ্টলি দুটা এটা চেণ্টেন্সত লিখি দিবা। তাৰপিছত আহিব আউটকামছ, তাৰমানে ইয়াৰ ফলাফল কি হৈছে, ইয়াৰ পৰা কি লাভালাভ হৈছে, সেই লাভালাভ, সেই উপকাৰ, সেইটোৰ পৰা কি মটিভেশ্যন আহিছে, এই কথাবিলাক আমি চমুকৈ এটা চেণ্টেন্সত লিখি দিব লাগে। তো মেইন বডিটোত এইখিনি বস্তু সোমাব লাগিব। লাষ্টত আমি লিখিব লাগিব, একদম শেষত মেইন বডিৰ পিছত কনক্লুজন আহিব, ইয়াৰ সমাধান আহিব, সমাপ্তি আহিব। তেতিয়া আমি কি লিখিব লাগিব? তাৰমানে আমি ইয়াত এটা সম্ভাৱ্য সমাধান, ইয়াৰ ফলাফলটো লিখি দিব লাগে। তাৰ মানে অনুষ্ঠানটোৰ পৰা শিকি অহা, আমি অনুষ্ঠানটোৰ পৰা কি মেছেজ পাইছো, কি শিক্ষা পাইছো, কি বাৰ্তা পাইছো, সেইটোৰ ওপৰত এটা টোকা দি, এটা আমি চমু টোকা দি আমি লাইনটো শেষ কৰিব, এই ৰিপৰ্টটো শেষ কৰিব লাগে, বুজি পাইছা নাই? তো এইকেইটা ষ্টেপ আমি কি কৰিব লাগিব? ৰিপৰ্ট ৰাইটিঙত ফলো কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আহিম ৰিপৰ্ট ৰাইটিং কেই প্ৰকাৰ, আৰু ইয়াৰ এটা উদাহৰণ সহ ইয়াৰ ফৰ্মেশ্যন আমি লিখিম। এতিয়া আমাৰ মনত ৰাখিব লাগিব ৰিপৰ্টৰ টাইপছ, তাৰমানে ৰিপৰ্ট কেই প্ৰকাৰৰ আছে। এতিয়া আমি যে ৰিপৰ্টবিলাক লিখো, আমাৰ দুই প্ৰকাৰৰ আছে, এটা হৈছে নিউজ পেপাৰ ৰিপৰ্ট আৰু এটা হৈছে মেগাজিন ৰিপৰ্ট। তো আমাৰ পৰীক্ষাত বেছি মেগাজিন ৰিপৰ্টেই আহে, কোনো ইভেন্টৰ বিষয়ে লিখিবলৈ আহে আমাৰ পৰীক্ষাত। তো নিউজ পেপাৰ ৰিপৰ্ট হৈছে এক্সিডেন্টৰ ওপৰত হোৱা ৰিপৰ্ট, নেচাৰেল ডিজাষ্টাৰ, কোনো প্ৰাকৃতিক দুৰ্যোগ হৈছে তাৰ ওপৰত লিখা ৰিপৰ্টবিলাক। তো এই দুই প্ৰকাৰৰ ৰিপৰ্ট আমি লিখিব লাগে। তোমালোকক এই যে ডিজাইনটো বনাই দিছো, এইটো তোমালোকে ফলো কৰিলেই ৰিপৰ্ট হৈ যাব। আমি যিখিনি নিয়ম লিখিছো, প্ৰথমে কি লিখিছো, এইটো তুমি ফৰমেট বুলিয়ে ক'ব পাৰা। ফৰমেট, আমি যিখিনি নিয়ম পঢ়িছো যে ৰিপৰ্ট এটা লিখিবলৈ হলে প্ৰথমে আমি কি বহাব লাগিব? হেডলাইন, টাইটেল, এটা চমুকে সেই বিষয়টোৰ ওপৰত উপযুক্ত এটা চমু কি কৰিব লাগিব? টাইটেল, শিৰোনাম দিব লাগে। তাৰ তলতে আমি বাই দি
নামটো দিব লাগে ডিজাইনেশ্যন এতিয়া তোমাৰ ডিজাইনেশ্যন কি তুমি ষ্টুডেন্ট নে কিবা তোমাৰ প্ৰফেশন আছে সেইটো লিখি দিলে হৈ গল ইভেন্টত আহিব কি অনুষ্ঠান পতা হৈছে সেইটো আমি এটা প্ৰশ্ন লম এতিয়া প্ৰশ্ন লৈ কৰিম তোমালোকে এই ফৰমেটটো বুজি লোৱা আৰু এই ফৰমেটৰ যি কথাখিনি লিখি দিছো এই কথাখিনি তোমালোকে ভালকৈ ইউজ কৰিলে ৰিপৰ্ট হৈ যাব একদম ইজি তোমালোকে খালি জাস্ট এই ফৰমেটটো ইউজ কৰিবা কথাখিনি ভালকে বুজি লোৱা সোৱা বাইলাইনত কি আহিব এটো হৈছে বাইলাইন আমাৰ প্ৰথম হেডলাইন তাৰপিছত বাইলাইনত বাই দি তোমাৰ নাম বা ডিজাইন নাম আৰু ডিজাইনেশ্যন দি দিবা যেনে মিস্টাৰ এক্স ষ্টুডেন্ট অফ 9 10 এনেকুৱা দি দিলে হৈ গ'ল ইভেন্টৰ জায়গাত আমি নাম লিখিব লাগিব যিকোনো এটা প্ৰগ্ৰাম পতা হৈছে প্ৰগ্ৰামৰ নাম আহিব যেনে সায়েন্স এক্সিবিশন was organized by অমুক স্কুল মানে ইয়াত ঠাইৰ নাম আহিব বাইলাইনৰ পিছত আমি ডেটটো ইয়াত এক্সট্ৰা কৈ লিখিব পাৰো নহলে আমি ইয়াতে ভৰাই দিব পাৰো এটো দুইটা ধৰণে আমি লিখিব পাৰো তো যদি তোমালোকে বাইলাইনৰ পিছত ইয়াত যদি এক্সট্ৰা কৈ লিখা এটো তোমাৰ কথা আৰু যদি ইয়াতে ভৰাই দিয়া এনেকৈ তেতিয়ালে এটো ধুনিয়া হয় আৰু তো ইভেন্ট was organized ইভেন্টত নাম লিখি দিবা organized by dash মানে কোনো এটা সংগঠনে পাতিছে স্কুল কলেজ বা কোনো এনজিও যিকোনোৱে পাতিছে এট অমুক জায়গাত পাতিছে ডেটটো ইয়াত ভৰাই দিবা তাৰ পিছত তোমালোকে vocabulary ইউজ কৰি এই লাইনটো লিখি দিব পাৰা কাৰণ যে everyone participated enthusiastically in the event যে অনুষ্ঠানটোত সকলোৱে আনন্দ উৎসাহেৰে কি কৰিছিল অংশগ্ৰহণ কৰিছিল এটো হৈ গল আমাৰ ইন্ট্ৰোডাকশন তোমালোকে ইন্ট্ৰোডাকশনত ইয়াত ঘটনা কি হৈছিল এই ঘটনাটো উল্লেখ কৰি দিব পাৰা ঘটনাটো ইয়াতে এনেকৈ উল্লেখ কৰি দিবা এ ভ্যাৰাইটি অফ আইটেম লাইক তাৰমানে তাত কি ঘটনা হৈছে লাইক ডট ইয়াত দিছো নহয় কি ঘটনা হৈছে এটা ঘটনা লিখি দিবা ওয়ে ৰিস্টেষ্ট তাৰমানে তাত মঞ্চস্থ কৰা হৈছিল তাৰ পিছত এজন চিফ গেষ্ট লাগিব না আমাৰ কোনে পাৰ্টিসিপেট কৰিছিল তাত সেই পাৰ্টিসিপেটৰ আমি নাম মেনশন কৰিব লাগিব ইয়াত মই মিস্টাৰ এক্স মিসেস এক্স লিখিছো তোমালোকে নাম মেনশন কৰি দিবা যে এক্স was invited as the chief guest of the event এই অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে অমুকক আমন্ত্ৰণ কৰা হৈছিল তাৰ পিছত এতিয়া সত্তেও কি কথা কৈছে সেই কথাবিলাক সমাব তাৰ পিছত আমি কি কৰিম এইটো লাইনেৰে কনক্লুজন কৰি দিম the program concluded with words of appreciation by Mr. X Mrs. X তাৰমানে জুনে ধৰিলোৱা ইনভাইটেড গেষ্ট জোন আছে তেখেতে ভাষণ দি হেক কৰিছে he she also expressed যে তেও বা তেখেতে তাই বা তেখেতে বৰ্ণনা কৰিছিল his of তেওঁৰ আশা তেওঁৰ মন্তব্য to see such events again in future এনেকুৱা ধৰণৰ অনুষ্ঠান ভৱিষ্যতে আৰু হয় ইয়াৰ ফলাফল এনেকুৱা আমি বিষয়টোৰ ওপৰত ভিত্তি কৰি ৰিলেট কৰি আমি এটা ধুনিয়াকে এটা কি কৰিম কি শিকিছো কি ফলাফল পাইছো সেইটোৰ ওপৰত ভিত্তি কৰি আমি এটা লাইন লিখি দিম লাষ্টত সেইটো কোৱা হয় কনক্লুজন তো এই ফৰ্মেটটো ইউজ কৰি তোমালোকে ৰিপৰ্ট লিখিব পাৰা এতিয়া আমি এটা এক্সাম্পল হিচাপে এটা প্ৰশ্নৰ উত্তৰ কৰিম সেইটো কৰি আজি ভিডিও শেষ হ'ব তো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এটা এক্সাম্পল লৈছো প্ৰেক্টিস কৰাৰ কাৰণে সেই এক্সাম্পলটো হৈছে সায়েন্স এক্সিবিশন এট আৱাৰ স্কুল তাৰমানে বিজ্ঞানৰ প্ৰদৰ্শনীৰ এটা অনুষ্ঠান ইভেন্ট আমাৰ স্কুলত পতা হৈছে হেতু হৈছে সায়েন্স এক্সিবিশন এট আৱাৰ স্কুল এতিয়া সোৱা এইটো হৈ গল হেডলাইন টাইটেল হৈ গল ধৰি লোৱা প্ৰশ্ন এটা দিছে আমাৰ স্কুলত এটা সায়েন্স এক্সিবিশন অৰ্গানাইজ কৰা হ'ব আৰু সেইটোৰ ওপৰত আমি ৰিপৰ্ট লিখিব লাগে তো এতিয়া আমি সেই ৰিপৰ্টটো কেনেকৈ লিখিম একদম জাস্ট আমি সেই ফৰমেটটো সেই ৰুলস বিলাক ফলো কৰিম আৰু লিখি পেলাম ইয়াত কি কথা কমাব সেইখিনি কথা মেনশন কৰি দিলে হৈ গল সায়েন্স এক্সিবিশন এট আৱাৰ স্কুল এটো হৈ গল আমাৰ টাইটেল তাৰ পিছত বাইলাইন বাই ৰশিদুল আলম ক্লাস 9 এটো আমি বাইলাইন দি দিলো বুজি পাইছা তো বাইলাইন দি তোমালোকে এনেকৈ আন্ডাৰলাইনও কৰি দিব পাৰা এখিনি দিলেও হ'ব নিদিলেও হ'ব কোনো প্ৰবলেম নাই তাৰ পিছত আহিব লাগিব ইভেন্ট এতিয়া সোৱা আৱাৰ স্কুল অৰ্গানাইজড এতিয়া সোৱা ইয়াতে আৱাৰ স্কুল ইভেন্টটো ক'ত হৈছে আমাৰ স্কুলত আৱাৰ স্কুল অৰ্গানাইজড এ সায়েন্স এক্সিবিশন এটা বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান পাতিছে on 20th September in the school auditorium এতিয়া কি হৈ গল ডেট প্লেস সব আহি গল বুজি পাইছা নাই টাইম সব আহি গল এতিয়া সোৱা হেই ইন্ট্ৰোডাকশন হৈ গল এটো আমাৰ কি ইন্ট্ৰোডাকশন আমি ইন্ট্ৰোডাকশনত কি লিখিব লাগে সেইটো আমি জানো হয় নহয় কি হৈছে কেতিয়া হৈছে হয় না নাই কোন কোত হৈছে বুজি পাইছা নাই এখিনি আমি খুমাব লাগে এতিয়া সোৱা
তাৰ পিছত মেইন বডি কি আহিব মেইন বডিত আহিব লাগিব আমাৰ কোন পাৰ্টিসিপেট কৰিছে প্ৰথম কথা the exhibition was organized inaugurated the exhibition was inaugurated by the local MLA এতিয়া সোৱা যিকোনো এজন ব্যক্তিয়ে পাৰ্টিসিপেট কৰিব লাগিব এতিয়া হেই প্ৰদৰ্শনী সায়েন্স এক্সিবিশন যেটো এটো কোনে উদ্বোধন কৰিছে এই অনুষ্ঠানটো উদ্বোধন কৰিছে আমাৰ লোকেল এমএলএ বিধায়কে তো এটো আমি লিখি দিলু ইয়াতে কি হৈ গল পাৰ্টিসিপেট কৰাৰ পইণ্টটো সোমাই গল স্টুডেন্টস from different classes presented science models ta mane belek classor pora theiloa class 10 or pora 11 loike ki korise bahut chhatro chhatriye teulukor bigyanor hei তৈয়াৰ কৰা বিজ্ঞানৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা তেওঁলোকৰ সায়েন্স মডেল বিলাক লৈ আহি কি কৰিছে আৰু সেই টপিকৰ ওপৰত মডেলস বনাই লৈ আহি উপস্থিত হৈছে যেনে সোলাৰ এনাৰ্জি মানে সোলাৰ সৌৰ শক্তি ওয়াটাৰ কনজাৰভেশন পানীটোক আমি কেনেকৈ ৰক্ষা কৰিব পাৰো পানীটো কেনেকৈ বচাব পাৰো ওয়াটাৰ কনজাৰভেশন এইটোৰ মডেল বনাই কোনোবাই লৈ আহিছে এণ্ড ৰবটিক্স কোনোবাই ৰবটিক্সৰ ডিজাইন বনাই লৈ আহিছে এইবিলাক লৈ বিভিন্ন ক্লাছৰ ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছে তো আমাৰ কন্টেন্ট বডি সোৱা মেইন বডি সোৱা কেনেকৈ বনাই আছো এই প্ৰশ্ন হেৰিটোৰ ওপৰত একদম ইজি কৰি বনাবা আৰু শৰ্টলি the visitors appreciated the innovative ideas and presentations যি সকল দৰ্শনাৰ্থী আহিছিল এই সায়েন্স এক্সিবিশন চাবলৈ আমন্ত্ৰিত অতিথি টিচাৰ ষ্টাফ পেৰেন্টস যি সকল আহিছিল এই ভিজিটৰ্স সকলে তেওঁলোকৰ এই আৱিষ্কাৰমূলক ধাৰণা আৰু তেওঁলোকৰ যি উপস্থাপনা হেইটোক সকলোৱে প্ৰশংসা কৰিছিল বুজি পাইছা টিচাৰ্স এণ্ড পেৰেন্টস এনকাৰেজড শিক্ষক শিক্ষয়িত্ৰীসকল অভিভাৱকসকল কি হৈছিল উৎসাহিত হৈছিল এণ্ড এফৰ্টস ষ্টুডেন্টস আৰু তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোকে কি কৰিছিল ছাত্ৰ ছাত্ৰীক প্ৰয়াস কৰিছিল বুজি পাইছা তো এই যে এটো হৈ গল আমাৰ মেইন বডিত আমি কি সোমাব লাগে আমি জানো হয়নে নহয় কোনে পাৰ্টিসিপেট কৰিছে কি কাৰ্যকলাপ তাত লোৱা হৈছে কোনে কি ভাষণ দিছে স্পিচ দিছে আৰু আউটকামস কি হৈছে এইখিনি কথা আমি ইয়াত সোমাই দিছো এটো সো আউটকাম কি হৈছে আমাৰ ভিজিটৰ্স সকলে তাত এপ্ৰিচিয়েট কৰিছে ইনোভেটিভ আইডিয়া বিলাকক ছাত্ৰ ছাত্ৰী আৰু প্ৰেজেন্টেশনক কি কৰিছে এপ্ৰিচিয়েট কৰিছে টিচাৰ্স সকলে পেৰেন্টস সকলে তেওঁলোকক উৎসাহিত কৰিছে আৰু তেওঁলোকক প্ৰয়াস কৰিছে তো এইখিনি আমাৰ এই গুটেই কথাবিলাক কভাৰ কৰি মেইন বডি হৈ গল তাৰ পিছত কনক্লুজনত কি আহিব লাগে আমাৰ এই বিষয়টোৰ ওপৰত ভিত্তি কৰি উপযুক্ত এটা কি আহিব লাগে মন্তব্য আহিব লাগে সমতুকা সোৱা the exhibition was a great success এই বিজ্ঞান প্ৰদৰ্শনীটো এটা মহান সফলতা হৈছিল it promoted scientific thinking এইটো কি কৰিছিল বৈজ্ঞানিক চিন্তাধাৰাক প্ৰমোট কৰিছিল আগবঢ়াইছিল মানে and creativity among students আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা ক্ৰিয়েটিভিটি সৃষ্টিশীলতাৰ এটা বাতাবৰণ সৃষ্টি কৰিছিল তো এইটো হৈছে আমাৰ এই ইয়াৰ পৰা শিক্ষা পোৱা এটা লাইন কনক্লুজন লাইন তো এইটো প্যাটাৰ্নত তোমালোকে কি কৰিবা এনেকৈ ফৰমেটটো বনাই চাৰিওফালে ৰোল কৰি দিবা বক্স বনাই দিবা তেতিয়া দেখাত ধুনিয়া হ'ব ৰিপৰ্টটো বুজি পাইছা তো এইটো হৈছে ৰিপৰ্ট লিখাৰ গুটেই প্ৰসেস এক্সাম্পল গুটেইখিনি আমি আজি কৰিলো মৰমৰ ছাত্ৰছাত্ৰীসকল যদি ভিডিওটো তোমালোকৰ সহায়ক লাগে সহায়ক হ'ব বুলি অনুভৱ কৰা তেতিয়া হলে সবেই লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকে কমেন্টত জনাবা ৰিপৰ্ট ৰাইটিংৰ ওপৰত প্ৰেক্টিস কুৱেশ্যন লাগিব নেকি যদি লাগে তেতিয়া হলে কমেন্ট বক্সত জনাবা ঠিক আছে আৰু তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ যাবা প্ৰেক্টিস কুৱেশ্যন পোৱাৰ কাৰণে টেলিগ্ৰাম চেনেলত জয়েন হোৱাৰ কাৰণে তোমালোকে টেলিগ্ৰামত সাৰ্চ কৰিবা Dear Teacher 123 বা এই ভিডিওৰ ডেসক্ৰিপচনতো লিংক দিয়া থাকিব তাতো গৈ তোমালোকে জয়েন হৈ লব পাৰিবা মৰমৰ ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিও ইয়াতে সামৰিছো থ্যাংক ইউ বাই বাই